মই আবৃত্তি কৰিবলৈ ওলোৱা কবিতাটিৰ শিৰোনাম ৰ'দৰ নাচ। প্ৰখৰ ৰ'দত আজি জ্বলিছে নগৰ, যেন এয়া এক মহা অগ্নি নগৰ। পথৰ পথিক আৰু গৃহৰ গৃহিণী দেহে মুখে মাথো বয় তপ্ত ঘামৰ বৰষুণ ধাৰাসাৰ। নিস্তব্ধ কণ্ঠ আজি ডালৰ কপোৰ, জিলিয়ে মাতিছে খোৰঙত লুকুৱাই। অলৰ বৃক্ষলতা মৌন মেঘ আকাশৰ, বৃষ্টি ক্ষণকণি চাতক চৰাইজনী ভাগৰি পৰিছে ঘনে আকাশ থিয়াই। লুইতৰ বুকুৱেদি নাৱৰীয়াই নাও ভাই, কপালৰ ঘাম ঘনে পতি নিগৰাই। ৰমণীৰ কোমল দেহ ৰ'দত ৰাঙলী হৈ গৈছে শুকাই, পৰিছে ক্ষীণাই। বৰুণৰ কৃপা নাই, বতাহৰ গতি নাই, মধুমত্ত সূৰ্যৰ একক নাচোন। বৃক্ষহীন নগৰত চৰাই জাকৰো জিৰাবৰো যে নাই ঠাই অকণ। মই আবৃত্তি কৰিবলৈ ওলোৱা কবিতাটিৰ শিৰোনাম ৰ'দৰ নাচ। প্ৰখৰ ৰ'দত আজি জ্বলিছে নগৰ, যেন এয়া এক মহা অগ্নি নগৰ। পথৰ পথিক আৰু গৃহৰ গৃহিণী দেহে মুখে মাথো বয় তপ্ত ঘামৰ বৰষুণ ধাৰাসাৰ। নিস্তব্ধ কণ্ঠ আজি ডালৰ কপোৰ, জিলিয়ে মাতিছে খোৰঙত লুকুৱাই। অলৰ বৃক্ষলতা মৌন মেঘ আকাশৰ, বৃষ্টি ক্ষণকণি চাতক চৰাইজনী ভাগৰি পৰিছে ঘনে আকাশ থিয়াই। লুইতৰ বুকুৱেদি নাৱৰীয়াই নাও ভাই, কপালৰ ঘাম ঘনে পতি নিগৰাই। ৰমণীৰ কোমল দেহ ৰ'দত